আরে 250 টকা বিল এক মাহত স্মার্ট মিটাৰ লগাই দিয়াৰ পিছত 1200 কেনেকৈ হৈছে? স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইত। স্মাৰ্ট মিটাৰ নামত দুখীয়া মানুহক জিনা হাৰাম কৰি দিছে। এই স্মাৰ্ট মিটাৰ যদি মৰিয়াই ভাঙিব নালাগে তেতিয়াহ'লে আমাৰ সকলো দুখীয়া মানুহৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনো। স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। এই সময়ত আপোনালোকে দেখিছে সমগ্ৰ অসমৰ লগতে আমাৰ গোলাঘাটতো সাংঘাতিক ধৰণে বানপানী, মানুহ ক্ষতিগ্ৰস্ত হৈছে আৰু চাৰিওফালে বস্তুৰ দাম বাঢ়িছে। আজি সৰু ল'ৰা ছোৱালীয়ে খোৱা চেৰেলেক, হৰলিক্সটোৰ পৰা শাক পাচলিৰ পৰা আপুনি প্ৰেছাৰৰ জ্বৰৰ ঔষধটোলৈকে মূল্য বৃদ্ধি হৈছে। সেই সময়ত ভাৰতবৰ্ষত যি সময় আন আন ৰাজ্যত, দিল্লী, পাঞ্জাৱৰ নিচিনা ৰাজ্যত সাধাৰণ পৰিয়ালক 300 ইউনিট বিজুলী ফ্ৰী দিছে, আৰু সেই সময়ত আপোনালোকে চাওক অসমত স্মাৰ্ট মিটাৰ নামত এটা ডকাইত বহাই দিছে ঘৰে ঘৰে, আৰু সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহ সাংঘাতিক ধৰণে লুণ্ঠন কৰিছে। মই এটা সৰু উদাহৰণ আপোনালোকক দেখুৱাইছো। এই ব্যক্তিগৰাকী, যিগৰাকী মানুহ আমাৰ চকিয়াল গোলাঘাট আঠখেলীয়াৰ, তেওঁ যোৱা বছৰ আগষ্ট মাহতে গৰমৰ দিনত, যোৱা বছৰ আগষ্ট মাহত 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই এপিডিচিএল অফিচৰ পৰা দিয়া বিল এক মাহত 658 টকা বিল উঠিছিল। সেই মানুহজনৰ একেই আজিৰ দিনটোতো এটা ফ্ৰিজ, এটা মটৰ, 6টা LED লাইট, 3খন চিলিং ফেন আছে। তেওঁ কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 24 জুলাই তাৰিখে 500 টকা ৰিচাৰ্জ কৰিলে, 3 আগষ্টত কাটি দিলে। 3 আগষ্টত আকৌ 500 টকা ৰিচাৰ্জ কৰিলে, আকৌ 14 আগষ্টত কাটি দিলে। অৰ্থাৎ 20 দিনত তেওঁ 1500 টকা বিল হৈছে। আৰু যিজন মানুহে যোৱা বছৰ একে আছে, পাৰ ইউনিটত যোৱা বছৰো 5 টকা 70 পইচা আছিলে, আৰু এতিয়াও 5 টকা 70 পইচাই আছে, ইউনিটৰ দাম বঢ়া নাই। কিন্তু যিজন মানুহে যোৱা বছৰ গৰম দিনত এমাহত 658 টকা বিল আহিছিল, সেই মানুহজনৰ 20 দিনত কেনেকৈ 1500 টকা বিল হ'ল? কি ডকাইত সোমাই আছে ইয়াত? কি কাহিনী ইয়াত আছে? একে মই আৰু এটা দেখাইছো, আৰু এটা ছেম আপোনালোকে চাওক। এই মানুহগৰাকী লীলাৱতী বৰা, তেওঁ ফৰকাটিং কোচগাঁৱৰ। তেওঁৰ এই বছৰে 2024 চনৰ 12 জানুৱাৰীত বিল দিছিল, এক মাহত বিল আহিছিল 281 টকা। সেই মানুহজনে যেতিয়া ফেব্ৰুৱাৰী মাহত বিল দিছিল 242 টকা এমাহত, আৰু সেই মানুহজন স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত এই জুলাই মাহত বিল আহিছে 1204 টকা। আৰে 250 টকা বিল এক মাহত স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 1200 কেনেকৈ হৈ যায়? কি যাদু আছে ইয়াত? এই পইচাটো কোনে খায়? গতিকে ইয়াত এটা ডাঙৰ কেলেংকাৰী হৈছে। স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহক ত্ৰাহি মধুসূদন দেখুওৱা হৈছে। গতিকে আমি আজি ক'বলৈ আহিছো, স্মাৰ্ট মিটাৰ নহয়, স্মাৰ্ট ডকাইত। স্মাৰ্ট মিটাৰ নামত দুখীয়া মানুহক জিনা হাৰাম কৰি দিছে। গতিকে এই স্মাৰ্ট মিটাৰ জোৰ জবৰদস্তি মানুহৰ ঘৰত লগোৱা হৈছে। আমি ইতিমধ্যে জানিব পাৰিছো স্মাৰ্ট মিটাৰ কম্পালচৰি নহয়। স্মাৰ্ট মিটাৰ ব্যৱসায়িক কমাৰ্চিয়েল পাৰ্পজত ব্যৱহাৰ কৰিবৰ কাৰণে কনচেপ্টটো আহিছিলে। স্মাৰ্ট মিটাৰ টাউনৰ কিছু কিছু ঠাইত ব্যৱহাৰ কৰিবৰ কাৰণে আহিছিলে। এতিয়া গাঁৱৰ সাধাৰণ দুখীয়া মানুহক, অৰুণোদয় পাই থকা মানুহক, বৃদ্ধ পেঞ্চন পাই থকা মানুহৰ ঘৰত 200 টকাৰ ঠাইত 1200 টকা, 1500 টকা, 3000, 4000 পৰ্যন্ত অহাকৈ এই স্মাৰ্ট ডকাইতটো লগাই দিছে। গতিকে এপিডিচিএলক আমি কৈছো, এই স্মাৰ্ট মিটাৰ যদি মৰিয়াই ভাঙিব নালাগে তেতিয়াহ'লে আমাৰ সকলো দুখীয়া মানুহৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনক। সেই কথাটো ক'বৰ কাৰণে আমি ইয়ালৈ আহিছো। এইটো এটা সাংঘাতিক। আমি যেতিয়া সুধিছো, আপোনালোকে চাওক, এতিয়া প্ৰিপেইড হ'ল, পোষ্টপেইড হওঁতে তেওঁলোকে ফাইন লগাইছিল, কাৰণ তেওঁলোকৰ কাৰেণ্ট বিল নিদিয়াকৈ মানুহে ব্যৱহাৰ কৰি আছিল, সেইটো বেলেগ কথা আছিল। কিন্তু প্ৰিপেইড হোৱাৰ পিছত যেতিয়া আমি মোবাইল এটাত ৰিচাৰ্জ কৰোঁ, টিভি এটাত যেতিয়া ৰিচাৰ্জ কৰোঁ, আমি গম পাওঁ যে মোবাইলটো 399 টকা ৰিচাৰ্জ কৰিছোঁ, আমি 28 দিনৰ কাৰণে কথা পাতিবলৈ পাম। কিন্তু ইয়াত আপুনি গম নাপায় কেইদিনৰ কাৰণে আপোনাক দিছে, কেইটকা ডেইলি কাটিছে, একো গম নাপায়। আৰু যিটো প্ৰচেছ, সেইটো সাধাৰণ মানুহে কোনেও বুজি নাপায়। আপুনি যদি মাই বিজুলী এপত মাৰে তেতিয়াহ'লে ডায়েগ্ৰাম কেইটামান ওলাই, পৃথিৱীৰ কোনো মানুহে বুজি নাপায়। ইলেক্ট্ৰিচিয়ান, লাইনমেনেও বুজি নাপায় এইবিলাক কি ডায়েগ্ৰাম ওলায়, কিন্তু সাধাৰণ মানুহে একো বুজি নাপায়। দ্বিতীয়তে, আমি মোবাইল ৰিচাৰ্জ কৰিলে আমাৰ এটা ধাৰণা থাকে যে মই 28 দিনলৈকে পাম, প্ৰতিদিনে আমাক 1.5 GB বা 2 GB কে দিছে। কিন্তু এই স্মাৰ্ট মিটাৰ দিয়াৰ পাছত কি যাদু আছে? ৰাতিৰ ভিতৰতে 500 টকা উঠি যায়। কি যাদু আছে? ৰাতিৰ ভিতৰতে 300 টকা উঠি যায়। আপুনি চাবলৈ গ'লে মাই বিজুলী এপত ব্লাৰ ব্লাৰ ক'লা ক'লা ওলায়, একো নেদেখায়। তাৰপিছত আপুনি লাহেকে গম পাব বোলে আপোনাৰ বেলেঞ্চ শেষ। আকৌ বেলেঞ্চ শেষ হ'ল, আপুনি ধৰি লওক মোৰ আজি পইচা নাই, মই এসাঁজ নোখোৱাকৈ আছো, মই ভাবিলো যে আজি মই ৰিচাৰ্জ নকৰোঁ, কাইলৈ মই ধান 1 বস্তা বিকি মই ৰিচাৰ্জ কৰিম। কিন্তু তেতিয়া আপোনাক লগালগ 400 টকা ফাইন লগাই দিয়ে। এইটো কি ফাইন লগাই দিয়ে? মোৰ পইচা নাই, মই চলাৰত চলিছো, মোৰ পইচা নাই, এদিন মই কাৰেণ্ট নলগোৱাকৈ আছো, যেতিয়া পইচা হয় মই এদিনৰ পিছত লগাম। কিন্তু একবাৰ কাটি দিলে 400 টকা ফাইন লয়। আপুনি যদি পিছদিনাখন 24 ঘণ্টা নালাগে, 1 ঘণ্টাৰ পিছত যদি কাটি দিয়াৰ, ডিছকানেক্ট কৰাৰ পিছত ৰিকানেক্ট কৰিবলৈ যদি আপুনি যায়, তেতিয়াহ'লে 500 টকা ভৰালে আপোনাক 400 টকা ফাইন কাটি 100 টকাহে আপোনাক ৰিচাৰ্জৰ কাৰণে মাচুল দিয়ে। আকৌ যদি পিছদিনাখন 400 টকা। আমি এপিডিচিএলক সুধিব বিচাৰিছো, ডিচিএলে ফাইনৰ নামত যে ডকাইতি কৰিছে, এই ডকাইতি পইচাটো কালৈ যায়?
APDCL যে ডিসকানেক্ট কৰি যে দাদাগিৰি কৰে, এই দাদাগিৰি কিয়? ভাৰতবৰ্ষৰ আন ৰাজ্যত মানুহক 300 ইউনিট বিজুলী ফ্ৰী দিয়া হৈছে, পাঞ্জাবত বিজুলী ফ্ৰী দিছে, দিল্লীত বিজুলী ফ্ৰী দিছে। এইখন চৰকাৰে বিজেপি চৰকাৰে বিজুলী ফ্ৰী দিম বুলি কৈছিলে। তাৰ পাছত এতিয়া মানুহক ৰাতিটোৰ ভিতৰতে 300 টকা বিল বাঢ়ি যায়। একেই ফেন, একেই মটৰ, একেই LED লাইট ৰাতিটোৰ ভিতৰতে বাঢ়ি যায়। কি যায়? কেনেকৈ বাঢ়ি যায়? কাৰ পকেটলৈ যায়? কি কেলেংকাৰী আছে? গতিকে APDCLৰ ডাঙৰ বৰমূৰীয়াবিলাক ইয়ালৈ ওলাই আহিব লাগিব। সাধাৰণ মানুহ আহিলে বহুত লেভেল দিয়ে ইয়াত, সাধাৰণ মানুহ আহিলে দাদাগিৰি কৰে। এতিয়া তেওঁলোকে আমাক উত্তৰ দিব লাগিব। এনেকে ধৰণে দুখীয়া মানুহৰ বানপানীত খপি খেতি কৰা মানুহৰ পইচা এনেকে পকেট মাৰিবলৈ কাকো দিয়া নহ'ব। সেই APDCLক শক্তি বিভাগৰ অসম চৰকাৰ, ভাৰত চৰকাৰ যোনাই নহওক। আৰু এই যদি স্মাৰ্ট মিটাৰ কেলেংকাৰী ঠিক নকৰে, তেতিয়াহ'লে স্মাৰ্ট মিটাৰ আমাৰ গাঁৱৰ মানুহে মৰিয়াই ভাঙি পেলাবৰ কাৰণে বাধ্য হ'ব।